নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। মানে প্ৰতিখন জিলাতে আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে। নিজৰ আপোনালোকৰ জিলাতে চাকৰিসমূহ লাভ কৰাৰ সুযোগ পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে, তেতিয়া আপোনালোকে সকলো ধৰণৰ ডিটেইলছখিনি গম পাব। মানে নিজৰ জিলাতে কেনেকৈ আপোনালোকে চাকৰিসমূহ লাভ কৰিব। গভৰ্ণমেণ্ট চাকৰি হয়, এই মুহূৰ্তত ওলাই আহিছে গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি হয়। আৰু দৰমহা আপোনালোকক ভালেই দিয়া হ'ব। 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৰে বাবে ভেকেঞ্চি আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে লগতে আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক এটা কম্পিউটাৰ ইনষ্টিটিউটৰ কথা ক'বলৈ বিচাৰিছোঁ, যিটোৰ দ্বাৰা আপোনালোকে ঘৰতে বহি কম্পিউটাৰ চাৰ্টিফিকেট লাভ কৰিব পাৰিব। লগতে আপোনালোকে যিটো অনলাইন ক্লাছৰ যোগেদি আপোনালোকে চাৰ্টিফিকেটসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ কোৰ্চ আছে, ADCA বা ছমহীয়া কোৰ্চো আছে, এবছৰীয়া কোৰ্চো আছে। আপোনালোকে বিভিন্ন ধৰণৰ কোৰ্চ কৰি বা অতি কম মূল্যতে আপোনালোকে ঘৰতে বহি চাৰ্টিফিকেটসমূহ লাভ কৰিব পাৰিব। আৰু যিসকলৰ আপোনালোকৰ চাৰ্টিফিকেটৰ বৰ্তমান প্ৰয়োজন হৈছে, কম্পিউটাৰ চাৰ্টিফিকেটৰ ঘৰতে পঢ়ি অনলাইন ক্লাছ মাধ্যমেৰে আপোনালোকে তেওঁলোকৰ পৰা চাৰ্টিফিকেটসমূহ লাভ কৰিব পাৰিব। আৰু বিভিন্ন ধৰণৰ আপোনালোকে গম পায় GDSৰ লগতে অন্য ধৰণৰ যিবিলাক ৰিলেটেড এক্সাম আছে বা আপোনালোকৰ বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সাম আছে। আজিকালি কম্পিউটাৰ চাৰ্টিফিকেটটো বহুত গুৰুত্বপূৰ্ণ হয়। তেওঁলোকৰ নাম্বাৰটো দিয়া আছে, স্ক্ৰীণত দেখিব পাৰিছে 9864169727। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি তেওঁলোকৰ পৰা সকলোখিনি কথা আপোনালোকে ৰেজিষ্ট্ৰেশ্যনসমূহ কৰি মেলি আপোনালোকে চাৰ্টিফিকেটসমূহ লাভ কৰিব পাৰিব। আজি আপোনালোকৰ যিটো প্ৰথম ভেকেঞ্চি মুকলি কৰি দিছে, ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চি আছে একাউণ্ট কাম ক্লাৰ্কৰ ভেকেঞ্চি। ইয়াৰ কাৰণে দুটাকৈ আছে। ডিষ্ট্ৰিক্ট হৈছে আপোনালোকে দেখিছে কামৰূপ মেট্ৰ', মানে গুৱাহাটীত আপোনালোকে চাকৰি পাব। এই যিটো দুটা ভেকেঞ্চিৰ কাৰণে ডিষ্ট্ৰিক্টটো গুৱাহাটীত দিয়া হৈছে। আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে কমাৰ্চ গ্ৰেজুৱেশ্যন কৰিব লাগিব, মানে BCom পাছ কৰিব লাগিব। লগতে বয়সৰ সময়সীমা 18ৰ পৰা 40 বছৰ। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। 2 নম্বৰ যিটো ভেকেঞ্চি আছে, এইটো আছে আপোনালোকৰ চকীদাৰৰ ভেকেঞ্চি। ইয়াৰ কাৰণে আপোনালোকে তিনিচুকীয়া আৰু কামৰূপ মেট্ৰত চাকৰি পাব, মানে তিনিচুকীয়া জিলা আৰু গুৱাহাটীত আপোনালোকে চাকৰি লাভ কৰাৰ সুযোগ পাব। মিনিমাম আপোনালোকে 8 পাছ কৰিলে হ'ল। 8 পাছ, 10 পাছ, 12 পাছ আপোনালোকে পাছ কৰিলে আপোনালোকে চাকৰিসমূহ মানে এপ্লাইসমূহ কৰিব পাৰিব। আৰু ইয়াত সকলোখিনি ডিটেইলছ দিয়া আছে। তাৰপিছত আছে আপোনালোকৰ পীৰ ইডুকেটৰ। ইয়াৰ কাৰণে আপোনালোকৰ গোলাঘাট আৰু তিনিচুকীয়া জিলাত চাকৰিসমূহ লাভ কৰিব। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ লিখা নাই, নীল বুলি দিয়া আছে। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। দৰমহাটো আপোনালোকক ভালেই দিয়া হ'ব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক কৈছোঁৱেই, যিটো আপোনালোকৰ পীৰ ইডুকেটৰ ভেকেঞ্চি আছে, ইয়াত কোৱালিফিকেশ্যনটো লিখা নাই। যদি আপোনালোকে ইণ্টাৰেষ্টেড আবেদনসমূহ কৰিব পাৰিব। কিন্তু এক্সপিৰিয়েঞ্চৰ কথা লিখি দিয়া আছে পীৰ ইডুকেটৰৰ ক্ষেত্ৰত। যিটো চকীদাৰৰ ক্ষেত্ৰত কোনো আপোনালোকৰ ইয়াত এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নাই। মিনিমাম 8 পাছ কৰিলেই হ'ল। মেক্সিমামটো আপোনালোকৰ ইয়াত উল্লেখ কৰা নাই। যদি আপোনালোকে 8 পাছ কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। মানে আপোনালোকৰ বহুকেইখন জিলাতে ভেকেঞ্চিখিনি মুকলি কৰিছে। আপোনালোকৰ নিজৰ জিলাতে চাকৰিসমূহ লাভ কৰাৰ সুযোগ পাব। ভেকেঞ্চিখিনি আপোনালোকৰ বহুত আছে, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, অকণো স্কিপ নকৰিব। আৰু যদি বৰ্তমানলৈকে লাইক এটাও কৰা নাই, ভিডিঅ' লাইক এটা কৰি দিব পাৰে। ভিডিঅ'টো অলপ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব পাৰে হোৱাটছআপ, ফেচবুকত। তেতিয়া আপোনালোকে সকলো বন্ধু বান্ধৱে এনেদৰে জবৰ আপডেটসমূহ পাই থাকিব। ইয়াত আপোনালোকৰ দৰমহাটো যদি ক'বলৈ যাওঁ, এই যিটো পীৰ ইডুকেটৰৰ ক্ষেত্ৰত আপোনালোকে 10,000 টকাকৈ লাভ কৰিব। লগতে বাকী যিসমূহ আপোনালোকে এলাউন্স থাকে, গ্ৰেড পে' হওক, বেচিক পে' হওক, এইখিনিও আপোনালোকৰ তাৰ লগত প্লাছ কৰিহে দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰি দিছে। আৰু ইয়াত আপোনালোকৰ কৈছোঁৱে। আৰু চকীদাৰৰ ক্ষেত্ৰত আপোনালোকে 8 পাছ কৰিলে মিনিমাম। আৰু যিটো প্ৰথমটোৰ ক্ষেত্ৰত BCom বিচাৰিছে। আৰু বাকী যিসমূহ ভেকেঞ্চি আছে মই তালৈ গৈছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 40 কৈছোঁৱে। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। তাৰপিছত যিটো ভেকেঞ্চি আছে, সেইটো হৈছে আপোনালোকৰ চাইক'লজিষ্টৰ কাৰণে এটা আছে। ইয়াৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে ডিব্ৰুগড়ৰ ফালৰ পৰা। আপোনালোকে ডিব্ৰুগড় যে কেণ্ডিডেটে আবেদন কৰিব তেনে নহয়, মানে অসমৰ সকলো ডিষ্ট্ৰিক্টৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেশ্যন ইন চাইক'লজিত। আৰু মিনিমাম 1 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহৰ কথা কৈছোঁৱে, 17,500 টকাকৈ ফিক্স পে' দিয়া হ'ব। আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰ। আৰু যিটো কাউন্সিলৰ এটা ভেকেঞ্চি আছে, ইয়াৰ কাৰণে ডিব্ৰুগড়ৰ পৰাই মুকলি কৰিছে। ইয়াৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেশ্যন ইন চাইক'লজিয়ে লাগিব। আৰু ইয়াতো আপোনালোকৰ মিনিমাম 1 বছৰীয়া আপোনালোকৰ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব। মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব। যদি ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো 6 নম্বৰ ভেকেঞ্চি মুকলি কৰিছে, যে ছুইপাৰৰ ভেকেঞ্চি। আৰু ছুইপাৰৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিছে বৰপেটা আৰু গোলাঘাট ডিষ্ট্ৰিক্ট, দুখন ডিষ্ট্ৰিক্টত মুকলি কৰিছে, বৰপেটা আৰু গোলাঘাট। ইয়াত কোনো কোৱালিফিকেশ্যন বিচৰা নাই, কোনো কোৱালিফিকেশ্যন নালাগে, কোনো এক্সপিৰিয়েঞ্চ নালাগে।
যদি আপোনালোকে আবেদন কৰিব বিচাৰে ডাইৰেক্ট আপোনালোকে আবেদনসমূহ কৰিব পাৰিব মিনিমাম 18 বছৰ মেক্সিমামটো আপোনালোকৰ 40 বছৰ আৰু দৰমহা আপোনালোকৰ 9,000 পাৰ মান্থ ফিক্স কৰি দিয়া হ'ব আৰু নাৰ্ছৰ ক্ষেত্ৰত আপোনালোকৰ ভেকেঞ্চি আছে 6টা ইয়াৰ কাৰণে কামৰূপ গোলাঘাট বৰপেটা তিনিচুকীয়া শোণিতপুৰ আৰু ডিব্ৰুগড়ৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে আৰু কিন্তু নাৰ্ছৰ ক্ষেত্ৰত আপোনালোকে ANM বা GNM পাছ কৰা যিসমূহ কেণ্ডিডেট আছে নাৰ্ছিঙত তেওঁলোকে আবেদনসমূহ কৰিব পাৰিব আৰু লগতে ইয়াত আপোনালোকে দেখিছে শুড বাই ট্ৰেইন বাই এ ৰিকগনাইজ গভৰ্ণমেণ্ট মেডিকেল ইনষ্টিটিউশ্যন বা তাত আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 বছৰ আৰু 15,000 টকাকৈ দৰমহা দিয়া হ'ব লগতে ইয়াত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব SC SC কাৰণে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব OBC কাৰণে 3 বছৰ আৰু PW কাৰণে 15 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু যিটো ৱাৰ্ড বয় ভেকেঞ্চি আছে তাৰ কাৰণে আপোনালোকে 6টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে আৰু ইয়াত আপোনালোকে ৱাৰ্ড বয় ভেকেঞ্চিখিনি মুকলি কৰিছে গোলাঘাট বৰপেটা তিনিচুকীয়া শোণিতপুৰ আৰু ডিব্ৰুগড় অসমৰ সকলো কেন্দ্ৰই আবেদন কৰিব আৰু যিসমূহ এইখন ডিষ্ট্ৰিক্টৰ ওচৰ পাজৰে থাকে বা সেইখন ডিষ্ট্ৰিক্টতো বাস কৰে তেওঁলোকৰতো ভাল খবৰ হয় কাৰণ তেওঁলোকে ডাইৰেক্ট চাকৰিসমূহ লাভ কৰিব পাৰিব মিনিমাম আপোনালোকে ক্লাছ 8 পাছ কৰিলে হ'ল ৱাৰ্ড বয়ৰ কাৰণে মেক্সিমামটো উল্লেখ কৰা নাই মেক্সিমাম গ্ৰেজুৱেশ্যন কৰিলেও কোনো কথা নাই বা 10 পাছ কৰিলেও কথা নাই 12 পাছ কৰিলেও কথা নাই কিন্তু মিনিমাম 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু দৰমহাসমূহ 13,000 টকাকৈ পাৰ মান্থ ফিক্সকৈ দিয়া হ'ব হাউ টু এপ্লাই ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে যিকোনো এখন কম্পিউটাৰ দোকানত গ'লেও বিচাৰি পাব বা আপোনালোকে গুগল বা ক্ৰমত চাৰ্চ কৰি ল'ব সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ লিখিব এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট সেইসমূহ জেৰক্স কৰি সেই ফৰ্মখনত গাঁঠি দি এটা এনভেলপ ল'ব এনভেলপটোৰ ওপৰত এই কথাখিনি এই এড্ৰেছটো লিখি পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব ইয়াত দেখিব পাইছে ষ্টেট এণ্টি ডাক পাব্লিকেশ্যন কাউন্সিল আছাম হাউচ নাম্বাৰ 1 দ্বাৰকা পথ হালিগাঁও গুৱাহাটী 39 ফোন নাম্বাৰ এইটো যিটো এড্ৰেছ দেখিব পাইছে সেই এড্ৰেছটোত আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম বা আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্মখনৰ ওপৰত যিটো এনভেলপ হ'ব সেই এনভেলপটো এই যিটো এড্ৰেছ আপোনালোকে দেখিব পাইছে স্ক্ৰীণত পঢ়ি চাব পাৰে বা স্ক্ৰীণশ্বট মাৰি ৰাখি ল'ব পাৰে সেই এড্ৰেছটোত পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ বাই পৰৱৰ্তী ভিডিঅ'ত লগ পাম